ৰাইজৰ আশীষ লাভ কৰি তেওঁলোকে আজি নিজৰ দলীয় কাৰ্যালয়লৈ আহিছে আৰু আহি ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জী পণ্ডিত দীনদয়াল উপাধ্যায়ৰ প্ৰতিমূৰ্তিত তেখেতসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু বিজেপি দলটোৰ যি হাজাৰ হাজাৰ কাৰ্যকৰ্তাই তেওঁলোকক জিকোৱাত বা NDAৰ হাজাৰ হাজাৰ কাৰ্যকৰ্তাই তেওঁলোকক জিকোৱাত সহায় কৰিলে তাৰো তেওঁলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছে। মই আকৌ এবাৰ 82গৰাকী ভাৰতীয় জনতা পাৰ্টিৰ নৱনিৰ্বাচিত বিধায়ক NDAৰ অন্য 20গৰাকী বিধায়কক মই ৰাজ্যিক বিজেপিৰ তৰফৰ পৰা আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকে অহা 5 বছৰ নিৰৱচ্ছিন্নভাৱে অত্যন্ত বিনম্ৰতাৰে অধিক সক্ৰিয়তাৰে ৰাইজৰ সেৱাৰ বাবে সদায় তেওঁলোকে সতৰ্ক হৈ থাকিব আৰু সক্ৰিয় হৈ থাকিব। এতিয়া চাওঁ ফাইনেল আজি আলোচনা চলি আছে। এইমাত্ৰ মই নাড্ডাজী কাৰ্যালয়ৰ লগতো যোগাযোগ কৰিছোঁ। আজি সন্ধিয়াৰ ভাগত চাগে আমাৰ সময় আৰু দিন স্থিৰ হৈ যাব। আসাম টক্স আপোচবিহীন অসম কণ্ঠ।